তেজপুৰ সদৰ থানাত মহিলাৰ ভিৰ, কিশোৰী আক্ৰমণকাৰী গ্ৰেপ্তাৰৰ দাবী। এদল লোকৰ আক্ৰমণত ধৰাশায়ী হৈছিল এগৰাকী কিশোৰী। তেজপুৰৰ বালিচাপৰিত এটা গৰুক কেন্দ্ৰ কৰি সংঘটিত হৈছিল আক্ৰমণৰ ঘটনা। তেজপুৰৰ গিৰিকী বালিচাপৰিত কালি সন্ধিয়া এক আক্ৰমণৰ ঘটনাত ধৰাশায়ী হোৱা মমতা দেৱী নামৰ অষ্টম মানৰ অধ্যয়নৰত কিশোৰীগৰাকী সম্প্ৰতি জীৱন মৃত্যুৰে যুঁজি আছে TMCHত। কিশোৰীগৰাকীৰ ঘৰৰ পোহনীয়া গৰুক প্ৰতিবেশী এঘৰ লোকৰ ঘৰত সোমোৱাটোৱে আছিল গুৰুতৰ অপৰাধ। পুৰুষ মহিলাৰ এদল লোকে চলোৱা বৰ্বৰোচিত আক্ৰমণত ধৰাশায়ী হোৱা কিশোৰীগৰাকীক মুমূৰ্ষু অৱস্থাত উদ্ধাৰ কৰি পৰিয়ালৰ লোকে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে কালিয়েই প্ৰেৰণ কৰে তেজপুৰ চিকিৎসালয় হাস্পতাললৈ। সম্প্ৰতি হাস্পতালৰ ICUত জীৱন মৃত্যুৰে যুঁজি আছে কিশোৰীগৰাকী। ইফালে এই ঘটনাৰ পিছতে পৰিয়ালৰ লোকে কালি তেজপুৰ সদৰ থানাত আক্ৰমণকাৰী ৰতন মেছ, বিশ্বজিৎ মেছ, নীলাক্ষী মেছ, ৰাণী দাস, মঞ্জু মেছ আৰু কিষাণ দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতো এই মুহূৰ্তলৈকে আৰক্ষীয়ে আক্ৰমণকাৰী এজনকো আটক কৰিব নোৱাৰাত এনেদৰে ভিৰ কৰে তেজপুৰ সদৰ থানাত। স্থানীয় এইসকল মহিলাই অভিযুক্তক আটক কৰাৰ লগতে ন্যায় প্ৰদানৰ দাবী তুলিছে। গৰুৰ কথা হয়, গৰুটো এৰা পৰা হৈছিলে, গৰুটো ৰছী আছিলে। তাৰপিছত ক'লে তেখেতে যোনে মাৰিছে বেয়া বেয়া অশ্লীল গালিৰে বেয়া বেয়া কথা ক'লে। তাৰপিছত ছোৱালীজনীক আহি কেনে আমি পথাৰত টেঙা খাই আছিলো, কেইজনমান ছোৱালী মিলি কেনে এইবাৰ আহি কেনে ছোৱালীজনীক যোনে মাৰিছে এক্সৰ গালত আহি মাৰিলে। তাৰপিছত ছোৱালীজনী বেয়া বেয়া লাঠি দি মাৰিছে, মুখত মাৰিছে, লাত মাৰিছে, ঘুচা মাৰিছে। ছোৱালীজনীক চুলি ধৰি বগৰাই বগৰাই তেতিয়া পথাৰত মাৰিলে। তেতিয়া মই গৈ পেলাই ঘৰৰ ভিতৰত যেতিয়া দাৱলৈ আহিছে কাটিবলৈ, তেতিয়া মই ঘৰৰ ভিতৰত দৰ্জা মাৰি ৰাখিলো। তেতিয়া চবে মিলি আকৌ ঘৰত গ'লে, ঘৰৰ পৰা দৰ্জাটো খুলি ছোৱালীজনীৰ ভিতৰেৰে লক কৰিব পাহৰি গ'লে। তেতিয়া বাহিৰেদি ছোৱালীজনীক কোনোবা আহি কেনে খুলি দিলে লগটো। তাৰপিছত ছোৱালীজনীক ধৰি কেনে চুচুৰাই আনি চোতালত চুচুৰাই মাৰিলে ছোৱালীজনীক। তাৰপিছত যোনে যোনে এৰাব গৈছিলে তাকো মাৰিলে, মোক পিঠিত মাৰিলে, ভৰিত মাৰিলে, মোকো মাৰিলে। ক্লাছ 8ত পঢ়ি আছিলে মমতা দেৱী। ৰতন মেছ, বিশ্বজিৎ মেছ আৰু নীলাক্ষী মেছ, ৰাণী দাস, মঞ্জু মেছ আৰু কিষাণ দাস। কিহৰ কাৰণে মাৰিছে গৰুলৈ কিবা লাগিছে নেকি, এনেকুৱাতে মাৰিছে। আমি গৈ পেলাই পাইছো আৰু ওচৰৰ মানুহ এনেকুৱা বচাইছে। ছোৱালীটো এতিয়া চিভিলত আছিলে, চিভিলৰ পৰা টুমুকিত ৰেফাৰ কৰিছে। আৰু আমাক দোষীক শাস্তি দিব লাগে। পুলিচ অফিচাৰো গৈছিলে, আমি কৈছো, নামখিনিও দিছো পুলিচ অফিচাৰক। আকৌ এতিয়ালৈকে আমাক একো ডিচিশ্যন দিয়া নাই।